আজি অসম দিৱস দেশৰ শৌৰ্য বীৰ্যৰ প্ৰতীক আজি চুকাফাৰ দিৱস আজি উদযাপন কৰা হৈছে গোলাঘাট নগৰ সমিতি তাৰে যুৱ পৰিষদ আৰু গোলাঘাট জিলা সমিতি বিভিন্ন দল সংগঠনসমূহৰ সহযোগত আজি দেশৰ শৌৰ্য বীৰ্যৰ প্ৰতীক চুকাফা দিৱস গোলাঘাটৰ মাছমজিয়াত উদযাপন কৰা হৈছে এটা গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত আৰু চুকাফা দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ কৰা হৈছে আৰু বিভিন্ন প্ৰান্তৰ পৰা আচলতে এই চুকাফা দিৱসলৈ গণ্যমান্য ব্যক্তিসকল অহা পৰিলক্ষিত হৈছে। মই অকণমান পৰিৱেশটো দেখুৱাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। দেশৰ শৌৰ্য বীৰ্যৰ প্ৰতীক চুকাফা দিৱসত আজি স্থলীত উপস্থিত হৈছেহি আমাৰ গোলাঘাটৰে এজন বিশিষ্ট নিবন্ধকাৰ ডাক্তৰ অজিত বৰুৱা ডাঙৰীয়া আজি এই চুকাফা দিৱসৰ স্থলীত উপস্থিত হৈছেহি। আজি চুকাফা দিৱসৰ মই কিছু আচলতে অনুভৱ তেখেতক সুধিবলৈ চেষ্টা কৰিম। নমস্কাৰ জনাইছোঁ। কি ক'ব আজি দেশৰ শৌৰ্য বীৰ্যৰ প্ৰতীক চুকাফা দিৱস আজি উদযাপন কৰা হৈছে চুকাফা দিৱস চুকাফা আচলতে গোটেই অসমীয়া জাতিৰ পিতৃ। চুকাফাই 1228 খ্ৰীষ্টাব্দত আহি অসমত ইচ্ছা কৰা হ'লে তেওঁ যি ঠাইৰ পৰা আহিছে তাৰ টাই ধৰ্ম প্ৰয়োগ কৰিব পাৰিলেহেঁতেন, টাই ৰাজ্য স্থাপন কৰিব পাৰিলেহেঁতেন, টাই সংস্কৃতিয়ে অসমৰ সংস্কৃতি কৰিব পাৰিলেহেঁতেন। তাকে নকৰি এনেকুৱা এজন মহান তেওঁ মানুহ ব্যক্তি যে তেওঁ স্থানীয় মানুহক ক'লেহি ক'লে আপোনালোক মই আলহীহে, আপোনালোকে ইয়াৰ ফলগিৰি এনে চিন্তাৰে সমন্বয় আৰু সংস্কৃতিৰ যি অসম গঢ়ি তুলিলে ই গোটেই পৃথিৱীতে অনন্য। কোনো দিগ্বিজয়ী ৰজাই এনেকুৱা কাম কৰা ইতিহাস নাই। সদায় ইতিহাস বুলি ক'লে ৰজা মানেই যুদ্ধ দমন নিজৰ গোটেই বস্তুটোৰ ওপৰত জাপি দিয়া, কিন্তু চুকাফা আছিল সম্পূৰ্ণ ব্যতিৰেক। আজি চুকাফা নোহোৱা হ'লে অসমীয়া জাতি গঠন প্ৰক্ৰিয়া এনেধৰণে সুসমন্বয়ৰ ওপৰত গঢ় লৈ নুঠিলহেঁতেন আৰু অসমীয়া সংস্কৃতি অসমীয়া ভাষা গোটেইখিনি চুকাফাৰে দাম। আৰু চুকাফাই যিখন পথাৰ চহাই থৈ গ'ল সেই পথাৰখন নোপোৱা হ'লে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও অসমীয়া সংস্কৃতিৰ এই পথাৰখন নোৱাৰিলে। আমাৰ জাতীয় জীৱনৰ এই দুই মহানায়ক চুকাফা আৰু মহাপুৰুষ শংকৰদেৱ, এই দুয়োগৰাকী মূল মানুহজন। কিন্তু মই ভাবোঁ যে চুকাফাই এই কাৰণেই যে চুকাফাই পথাৰখন চহাই নোযোৱা হ'লে আমি মহাপুৰুষ শংকৰদেৱজনক হয়তো এই সংস্কৃতিৰ মহানায়ক হিচাপেও বিচাৰি নাপালোঁ। গতিকে স্বৰ্গদেউ চুকাফালে মই আজিৰ দিনটোত শত সহস্ৰ প্ৰণিপাত জনাই। বিদ্যুৎ শইকীয়া আছে আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক ডাঙৰীয়া, কি ক'ব? হয়, ইতিমধ্যে আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ অজিত বৰুৱা ছাৰে গোটেই কথাখিনি খুব ভালকৈ কৈছে। এতিয়া আপোনালোক সকলোৱে জানে যে স্বৰ্গদেউ চাওলুং চুকাফাৰ দূৰদৰ্শিতা আৰু নেতৃত্ব আমি অসমীয়া জাতিৰ প্ৰতিটো মুহূৰ্ততে মৰ্মে মৰ্মে উপলব্ধি কৰোঁ আৰু এই আদৰ্শক লৈ আমি সদায় অসমীয়া জাতি আগবাঢ়ি যাব লাগিব। আৰু সেই সময়ৰ চাওলুং চুকাফাৰ যি দূৰদৰ্শিতা ইতিমধ্যে ডক্টৰ অজিত বৰুৱা ডাঙৰীয়াই খুব সুন্দৰকৈ কৈছে। ইচ্ছা কৰা হেঁতেন নিজৰ টাই ভাষা বা টাও ধৰ্ম বা নিজৰ সংস্কৃতি বা নিজৰ শক্তিৰে বশ কৰি ইয়াতে একনায়কত্ববাদ প্ৰতিষ্ঠা কৰিব পাৰিলেহেঁতেন। তাৰ বিপৰীতে গৈ সকলো সৰু বৰ জাতি জনগোষ্ঠীক লগত লৈ আৰু সেই জাতি জনগোষ্ঠীৰ নেতৃত্বক উচ্চ পদবীত অধিষ্ঠিত কৰি উদাৰ মনেৰে সকলোকে লৈ যিধৰণে অসমীয়া জাতিৰ ভেটি গঢ় দিলে সেয়া আচলতে পৃথিৱীৰ ভিতৰত বিৰল। গতিকে সেই নেতৃত্বৰ আৰু আজিৰ নেতৃত্বৰ মাজত যি আকাশ পাতাল পাৰ্থক্য, এই গোটেই কথাখিনিয়ে আজিৰ দিনটোত আজিৰ সময়ত চাওলুং চুকাফাৰ সেই নেতৃত্বৰ দূৰদৰ্শিতাক অধিক প্ৰাসংগিক কৰি তোলে। আপোনালোক সকলোৱে জানে যে আজিৰ নেতৃত্বত আমি কি দেখিছোঁ যে একনায়কত্ববাদ, মানুহৰ মাজত ভাগ ভাগৰ ৰাজনীতি, ধৰ্মীয় গোড়ামী সাম্প্ৰদায়িকতা, এই গোটেই কথাখিনিৰ মাজত মানুহক ভোটকেন্দ্ৰিক ৰাজনীতিত ব্যস্ত কৰি ৰখা। তাৰ বিপৰীতে সকলোৰে সম উন্নয়ন, সম অধিকাৰ, সমমৰ্যাদা লৈ এটা জাতি গঢ় দি ভৱিষ্যতৰ কাৰণে দূৰদৰ্শিতাৰে ভেটি গঢ় দি অৰ্থনীতি গঢ় দি যিধৰণে এটা জাতিৰ ভেটি টনকিয়াল কৰি থৈ গ'ল, যি ভেটিত আজিও আমি থিয় হৈ অসমীয়া বুলি গৌৰৱ কৰোঁ। গতিকে সেই ব্যক্তিজনৰ
চিন্তা আদৰ্শ প্ৰাসংগিকতা দূৰদৰ্শিতাক সদায় আমি শ্ৰদ্ধা কৰিম আৰু আমি আহ্বান জনাইছো যে আজিৰ দিনটোত বা অনাগত দিনত অসমীয়া জাতিক নেতৃত্ব দিব খোজা দিবলৈ আগবাঢ়ি থকা সকলোৱে যাতে চাউলুং চুকাফাৰ বিৰল নেতৃত্বৰ প্ৰতি অনুপ্ৰাণিত কৰে আৰু চাউলুং চুকাফাই অসমীয়া জাতিৰ আদৰ্শ আৰু চাউলুং চুকাফা অসমীয়া জাতিৰ পিতৃ হিচাপে আমি যাতে সেই আদৰ্শৰে সদায় আগবাঢ়ি যাওঁ ভাবোঁ তেতিয়া আমাৰ বহু সমস্যা সমাধান হ'ব আৰু অনাদি অনন্ত কালৰ কাৰণে অসমীয়া জাতিৰ ভেটি অসমীয়া জাতিৰ আদৰ্শ অসমীয়া জাতিৰ দূৰদৰ্শিতা অসমীয়া জাতিৰ সদায় জাকত জিলিকা হৈ থাকিব সুন্দৰ বক্তব্য আচলতে আগবঢ়াইছে তেখেতে চুকাফাৰ যি দূৰদৰ্শিতা এই দূৰদৰ্শিতাত আচলতে তেখেতসকলে অন্তঃকৰণে মানে শলাগ লৈছে আজি চুকাফাৰ দিৱসৰ স্থলীত আমাৰ উপস্থিত আমাৰ এজন নাট্যশিল্পী বাইদেউ অকণমান ক'ব কাৰণে অনুৰোধ জনাইছোঁ আজি যিহেতু চুকাফা দিৱস দেশৰ সৌৰ্যবীৰ্যৰ প্ৰতি চুকাফাকে কিমান চমুকৈ ক'ব পাৰে আচলতে চাউলুং চুকাফাক বাদ দি বিৰাট জাতি গঠনৰ প্ৰক্ৰিয়াটোৰ ইতিহাস সম্পূৰ্ণ নহয় হাতৰাজ মাৰি একৰাজ কৰাৰ আদৰ্শৰে অনুপ্ৰাণিত সেই আদৰ্শৰ মহান ব্যক্তিজন হৈছে চুকাফা এই সময়ত বৰ্তমান সময়ত যি আমাৰ ভেদাভেদৰ ৰাজনীতি চলিছে সেই সময়ত চুকাফাৰ আদৰ্শ আচলতে বিৰাট প্ৰাসংগিক কিয়নো মিলাব লাগে সেই আদৰ্শৰে অনুপ্ৰাণিত চুকাফা সদায় নমস্য আদৰ্শ আৰু কোনোদিনেই ইতিহাসে আৰু বৰ্তমান সময়ত প্ৰাসংগিক থকা পাহৰিব নোৱাৰা এজন ব্যক্তি হৈছে আমাৰ স্বৰ্গদেউ চাউলুং চুকাফা সকলোকে আমি আন্তৰিক ধন্যবাদ জনাইছোঁ আমি বিভিন্ন সময়ত আচলতে আমি আজি চুকাফা দিৱসৰ সমগ্ৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল Celas 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696